আজি আছে আলফুলৰ ভেকচিনেশ্যন আৰু সেইকাৰণে যাবলৈ ওলাইছোঁ দুলীয়াজান আৰু লগতে আলফুলৰ কাৰণে বেগত কি বস্তু লৈ যাওঁ তাকে বোলো আজি আপোনালোকক দেখাওঁ। আলফুলৰ কাৰণে লৈছোঁ 2-3খনমান ডাইজেষ্টিভ বিস্কুট আৰু লগতে লৈছোঁ গৰম পানীৰ বটলটো আৰু লগতে ফৰ্মুলা মিল্কো অকণমান লৈ লৈছোঁ। তাই পিছে আজিকালি খাবলৈ মন নকৰে আৰু লগতে তাই কেইটামান কাপোৰ আৰু ডাইপাৰটো যিহেতু বহুত বেছি এছেঞ্চিয়েল, লগতে ৱাইপছৰ পেকেট আৰু লগতে এটা খেলনা বস্তু আৰু এইফালে আলফুল শুই উঠিলে তাইক উলিয়াই মেলি ৰেডি কৰি ল'লোঁ আৰু লগতে যাব মা। এয়া আমি গৈ আছোঁ দুলীয়াজান অভিমুখে। আহি পালোহি আমি ইয়াত আৰু ইয়াত বেজি দিছে। তাই বহুত বেছি কান্দিলে, সেইকাৰণে তাইক এতিয়া অকণমান মনটো ভাল লগাবলৈ বাহিৰত অকণমান ফুৰাবলৈ আনিলোঁ। তাৰপিছতে আলফুলে এইফালে কিতাপ পঢ়িবলৈ লাগি গ'ল। তাইক ইয়াতে খানাটো খুৱাই ল'লোঁ, তাৰপিছত আমিও খাই ল'লোঁ চলে ভাতুৰে আৰু চাহ। তাৰপিছত আহিলোঁ বিশাললৈ। বিশালত কিবাকিবি বস্তু আলফুলৰ কাৰণে কিনিলোঁ। কি বস্তু কিনিলোঁ দেখাম বাৰু। ঘৰ আহি পালোহি। এইটো মাৰ কাৰণে কিনিছিলোঁ, মায়ে আহি পিন্ধিলেহি। ডাঙৰ বেগ এটা কিনিলোঁ, হেয়াৰ বেণ্ড কিনিলোঁ, লগতে তাইৰ কাৰণে 4-5টামান কাপোৰ কিনিলোঁ, লগতে এটা টেডি